ৰাজ্যত ৰাজহুৱাকৈ গোমাংস নিষিদ্ধ হোৱাৰ পিছতো একাংশই গোপনে বিক্ৰী কৰি আছে গোমাংস। খুদ গুৱাহাটী মহানগৰীত এতিয়াও একাংশ হোটেলত গোপনে বিক্ৰী হৈ আছে গোমাংস, যাৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটী পৌৰ নিগমে চলালে অভিযান। দিছপুৰ লাষ্ট গেটৰ 3খনকৈ হোটেলত গুৱাহাটী পৌৰ নিগমে অভিযান চলাই সিল কৰিলে সেই 3খন হোটেল য'ত গোপনে বিক্ৰী কৰা হৈছিল গোমাংস। এই হোটেল 3খন হৈছে আজিজ, বিছমিল্লাহ আৰু আহমদিয়া। এই 3খন হোটেলত গোপনে গোমাংস বিক্ৰী কৰি অহা হৈছিল। যেহেতু ৰাজহুৱাকৈ নিষিদ্ধ কৰাৰ পাছতো তেওঁলোকে এই নিয়ম ভংগ কৰি গোপনে গোমাংস বিক্ৰী কৰি অহাৰ খবৰ লাভ কৰিছিল গুৱাহাটী পৌৰ নিগমে। আৰু তাৰ পিছতে আজি অৰ্থাৎ সোমবাৰৰ দিনটোত পৌৰ নিগমে এই হোটেল 3খনত অভিযান চলাই সিল কৰি দিছে এই 3খনকৈ হোটেল।